guys, welcome back to our channel Mehirima. কি খবৰ আপোনালোকৰ আশা কৰো আপোনাৰ খবৰ ভাল আমাৰ খবৰো ভাল তো আজি এটা লাইফষ্টাইল ব্লগৰ পৰা অকমান আৰু বেলেগ ব্লগ আনিছো কুকিংৰ ওপৰত ৰেচিপিৰ ওপৰত যদি ব্লগটো ভাল লাগে কমেন্টত জনাব আজি এটা ফিশৰ ৰেচিপি লৈ আহিছো ইয়াৰে আগতে এটা মই আৰু ৰেচিপি দিছিলো চাটনিৰ যদি আপোনালোকে চোৱা নাই হেটো চাব পাৰে তো বলক জলদি ষ্টাৰ্ট কৰি দিও তো আজিৰ ৰেচিপিটোৰ মেইন যেটো মানে হৈছে টুৰি মাছ এইটো মই অনলাইন অৰ্ডাৰ কৰিছো সেই কাৰণে একেবাৰে সাফা হৈ আহিছে তো আজি টুৰি মাছৰ ৰেচিপিটো হেকলৈকে চাবলৈ পাহৰি নাযাব আৰু টুৰি মাছক আপোনালোকৰ ভাষাত কি কয় কমেন্টত জনাব গাইস প্ৰথমতে মই টুৰি মাছখিনি অকমান মেৰিনেশন কৰি থম তাৰে কাৰণে নিমখ যিখিনি লাগে এই হিচাপত আৰু নিমখৰ লগতে হালধি দি থৈ দিম অকমান অকল নিমখ হালধি দি মেৰিনেশন কৰিম ভালকে হানি পিনে থৈ দিম এতিয়া তো আজি ৰেচিপিৰ প্ৰিপাৰেচন হৈ গল দেখিছে ইফালে মই বিলাহী দুটা পুৰি লৈছো কেঁচা পিয়াজ কাটি লৈছো জলকীয়া লৈছো আদা নহৰু বটি লৈছো এইফালে আলু বইল কৰি লৈছো আৰু এইফালে ধনিয়া লৈছো তো এইখিনিয়ে হৈছে আজিৰ ইনগ্ৰেডিয়েন্টস সবজিখনৰ তো মোৰ কেৰাহী গৰম হৈ গল আৰু টুৰি মাছ দীঘলে ৰাখিছো মই কাটি সৰু কৰা নাই তো 3 পিস টুৰি মাছ দিম जी गतिके আজি বইল সবজি বনাই আছো সেই কাৰণে মানে তেল অকমানো ইউজ নাই কৰা একেলগে পিয়াজ কিনিও দি দিম তাৰ পিছত আমি দি দিম আমাৰ বিলাহীখিনি বিলাহীৰ বহুতে বাকলিটো এৰাই দিয়ে বাট বাকলিটো ফ্লেভাৰ বেছি থাকে কাৰণে মই এৰাই নিদিও মই এনেকৈ ৰাখো বাকলিটো দেখিবলৈ অকমান কুলা দেখি হয় কিন্তু ফ্লেভাৰটো বহুত থাকে ন বাকলিখিনি সেইকাৰণে মই কেতিয়াও এৰাই নিদিও মই এনেকৈ খাওঁ এনেকৈ ভাল পাওঁ তো এইখিনি 2 মিনিটৰ কাৰণে ঢাকি দিম 2 মিনিটৰ কাৰণে ঢাকনিখন মাৰি দিওঁ 2 মিনিট পিছত ঢাকনিখন গুচাই দিম গুচাই দি পিনে তাতে পানী ঢালি দিম 1 কাপ তাৰ পিছত এবিডিবিটকে গোটেইখিনি আলু বইল কৰি থৈছিলো অকমান হাতেৰে এনেকে মেশ কৰি দিম হাতেৰে এনেকে মেশ কৰি দিলে ফ্লেভাৰটো মানে বহুত ধুনিয়াকে আহে সবজিত তো এটা ডাঙৰ আলু লৈছিলো মই সাইজত বইল কৰি ললো এই কাৰণে আৰু লগতে আলুখিনি দি উঠি আদা নহৰুখিনি দি দিম একেলগে এই আদা নহৰু তাৰ পিছত এড কৰিম নিমখ সোৱাদ অনুসৰি যোনে যিখিনি খাই ভাল পায় এই হিচাপত নিমখ আৰু মছলাৰ ভিতৰত মই অকল জালুকৰ গুড়ি ইউজ কৰিম বেলেগ একো নিদিও জালুকৰ গুড়িখিনি দি পিনে একেলগে মই জলকীয়া কেইটাও দি দিম আৰু এইখিনি এতিয়া ঢাকনি দি পিলে ভালকে বইল হ'বলৈ দিম 10 মিনিট বইল হ'ব দিয়াৰ পিছত এতিয়া আমাৰ ধনিয়াখিনি এড কৰি দিম আমি এতিয়া ধনিয়াখিনি এড কৰি মাত্ৰ আৰু 5 মিনিটৰ কাৰণে ধুনিয়াকে ঢাকনিখন মাৰি থৈ দিম তো এইফালে আমাৰ সবজি ধুনিয়াকে বইল হৈ গৈছে দেখিছে এতিয়া বন্ধ কৰিব পৰা হৈ গৈছে আৰু গৰম ভাতেৰে খাব পৰা হৈ গৈছে তো গাইস সবজি ৰেডি হৈ গ'ল এয়া ফাইনেল লুক এতিয়া আৰু গৰম ভাতেৰে খোৱাহে কথা আৰু বৰষুণৰ বতৰ এনেকুৱা বইল সবজি আৰু কি লাগে তো আজিৰ ব্লগটো ইয়াতে শেষ হ'ল কেনেকুৱা লাগিল কমেন্টত নিশ্চয় জনাব লগ পাম অহাকালি আৰু এটা নতুন ব্লগ আজি কাৰণে বাই গুড নাইট টেক কেয়াৰ